আজি মই ফ্ৰুটি বনাব ওলাইছোঁ। তাৰ কাৰণে এয়া পকা আম দুটা আৰু এটা কেঁচা আম লৈ লৈছোঁ। এয়া পকা আমৰ লগত কেঁচা আম এটা দিয়াটো কম্পালচৰি ফ্ৰুটি বনালে, সেইকাৰণে লৈ লৈছোঁ। এতিয়া মই আম সুন্দৰকৈ এয়া চাওক বাকলি গুচাই চাফা কৰি ল'ম। এতিয়া বৰ ধুনীয়া আম। ইতিমধ্যে আমখিনি গুচোৱা হৈ গ'ল। এতিয়া আমখিনি মই সুন্দৰকৈ কাটি ল'ম। এয়া দেখিছেনে? এয়া কাটি ইতিমধ্যে হ'ল। পকা আৰু কেঁচা দুইখিনি বেলেগে ৰাখিছোঁ। এতিয়া পকা আমখিনি এয়া গ্ৰাইণ্ডাৰ মেচিনৰ বাতিটোত মই দিছোঁ, পেষ্ট কৰি ল'ম। দুয়োখিনিয়ে পেষ্ট কৰিম মই ল'লোঁ। আৰু এইখিনি ইয়াতে মই অকণমান চাওক অকণমান পানী দি দিছোঁ, যাতে পেষ্ট কৰোঁতে অসুবিধা নহয়, কমাই দিছোঁ। এতিয়া এইখিনি পেষ্ট কৰি ল'ম। ঠিক কেঁচাখিনিও ঠিক তেনেধৰণে মই পেষ্ট কৰি ল'ম। ইতিমধ্যে পেষ্ট কৰা হৈ গৈছে। এইখিনি পকাখিনিয়ে ঢালিছোঁ। চাওক কিমান ধুনীয়া কালাৰো ধুনীয়া, কিমান ধুনীয়াকৈ ওলাইছে। এয়া এইখিনি ৰাখিলোঁ। এয়া কি ধুনীয়া হৈছে। আৰু ইয়াতে কেঁচাখিনিও পেষ্ট কৰি সেইখিনিও ইয়াতে ঢালি দিলোঁ। দুইখিনিতে মিক্স কৰিলোঁ। ইয়াতে মই 4/3 ৰসৰ 4/3 চেনি দিছোঁ। চেনিটো কম বেছি পৰিমাণে দিব পাৰে, কেঁচা আমটোৰ টেঙাটোৰ ওপৰত নিৰ্ভৰ কৰে। মই 4/3 দিলোঁ। ইয়াতে মই অলপমান পানী দিছোঁ পগাবৰ কাৰণে। এতিয়া গেছটো জ্বলালোঁ আৰু কেৰাহীটো পাতি দিলোঁ। চাওক অকণমান গৰম হোৱাৰ লগে লগে কালাৰটো সলনি হ'বলৈ ধৰিছে। চাওক আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব মাই A to Z টেষ্টি কিটচেন। এয়া চাওক ইতিমধ্যে উতলা সুন্দৰকৈ আৰম্ভ হৈ গৈছে। ফুটবোৰ উঠিছে আৰু চাওক সুন্দৰকৈ। এনেকৈ মই প্ৰায় 6-7 মিনিট সময় লাগি যায় সম্পূৰ্ণ হ'বৰ কাৰণে। এয়া চাওক কি সুন্দৰকৈ উতলিছে। এয়া ফুটবিলাক কি সুন্দৰকৈ উঠিছে। এনেকৈয়ে উতলাই থাকিব লাগিব লৰাই। ইতিমধ্যে চাওক সুন্দৰকৈ এয়া ফুট উঠি গৈছে আৰু শুহি কমি গৈছে বস্তুটো। এয়া চাওক আৰু ছাইডত এয়া চাওক এই পাপৰৰ নিচিনা লাগি গৈছে। তাৰমানে ইতিমধ্যে এইটো পাৰফেক্ট হৈ গৈছে। এইটো পাৰফেক্ট হৈ গৈছে। এয়া এতিয়া মই গেছটো অফ কৰি এইটো ৰুম টেম্পাৰেচাৰত অলপ ঠাণ্ডা হ'বলৈ দিম। ইতিমধ্যে ঠাণ্ডা হৈছে। ইয়াতে মই অকণমান ভিনেগাৰ দি দিছোঁ। ভিনেগাৰ পৰিৱৰ্তে আপোনালোকে নেমুৰ ৰসো দিব পাৰে প্ৰিজাৰ্ভৰ কাৰণে। এতিয়া এয়া চাওক এইখিনি ধুনীয়া হৈ গৈছে, ঠাণ্ডাও হৈ গ'ল। এতিয়া মই এখন চেকনি পাতি এইখিনি চেকি ল'ম। ইয়াৰ যিখিনি গেট আছে গেটখিনি যাতে ৰৈ যায়, চাহ থাকিবতো, সেইখিনি ৰৈ যাবৰ কাৰণে এইখিনি চেকিছোঁ মই। ইতিমধ্যে সেইখিনি ওলাইছে গেট। চাওক এতিয়া ইয়াৰ ঘনত্বটো যিহেতু বেছি হৈ আছে, ইয়াতে অলপমান মই চাওক ঘনত্বটো চাওক। ইয়াতে মই অলপমান পানী দি দিম। পানী বেছিকৈও দিব পাৰে, একো নাই। মই খুব বেছিকৈ দিয়া নাই। এয়া চাওক মই ইয়াত কোনো ধৰণৰ কালাৰ ব্যৱহাৰ কৰা নাই। এয়া চাওক কি সুন্দৰ। এতিয়া এইখিনি চাওক মই ফুড কালাৰ ব্যৱহাৰ কৰা নাই, একে নেচাৰেল হৈ আছে, অতি পিয়'ৰ। ঘৰতে বনাই খাব। বজাৰতকৈ বহুত মানে বেছি ধুনীয়া। ইয়াৰ স্বাদেই ধুনীয়া। মানে বজাৰত বেচাতকৈও ইয়াত ঘৰত যদি বনায় বহুত সুন্দৰ হয়। এইটো এটা অতি সুন্দৰ ৰেচিপি। গতিকে এই সুন্দৰ ফ্ৰুটি আপোনালোকে ঘৰতে বনাই খাব। অতি সুন্দৰ ৰেচিপি হয়। এয়া চাওক
আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।